নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 28 তাৰিখ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। অৰুণাচলৰ ৰয়িং আৰু মায়েদিয়াৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এটা নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা বাগৰিল স্কৰ্পিঅ' বাহন। দুৰ্ঘটনাত পতিত নুমলীগড়ৰ ঔগুৰি চাপৰিৰ দুটা পৰিয়াল। মুঠ 6জনকৈ লোক আছিল বাহনখনত। ইতিমধ্যে উদ্ধাৰ হয় চালক মনোজ চেত্ৰীৰ মৃতদেহ। এতিয়াও সন্ধান নাই 3জন লোকৰ। কণমানি শিশুসহ এগৰাকী মহিলাক সংকটজনক অৱস্থাত MCHত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও সন্ধানহীন সুৰুজ চেত্ৰী, মৃণা চেত্ৰী আৰু ৰঞ্জিত চেত্ৰী। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। গুৱাহাটীত প্ৰেমিকৰ ভাড়াঘৰত উদ্ধাৰ হয় ধেমাজিৰ জন্মেশ্বৰীৰ মৃতদেহ। গুৱাহাটী গান্ধী বস্তিত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ লগতে প্ৰেমিকৰ কোঠাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। এটা মৃতদেহটো জন্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক ইন্দ্ৰজিৎ পাইতকক। গুৱাহাটী গান্ধী বস্তিত যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ কোঠাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। মৃতদেহটো জন্মেশ্বৰী বসুমতাৰী। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক ইন্দ্ৰজিৎ পাইতকক। এটা 2গৰাকীৰে ঘৰ ধেমাজিৰ চিমেণ্ট চাপৰিত বুলি জানিব পৰা গৈছে। দেওবাৰে ধেমাজিৰ পৰা প্ৰেমিকে ভাড়াঘৰলৈ লৈ আহিছিল যুৱতীগৰাকীক। বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই আত্মহত্যাৰ সন্দেহ কৰা হয়। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। শৰীৰত হাফ পেণ্ট, মাংস নথকা শৃংখল চলিহাই কেনেকৈ যুদ্ধ কৰিব? মদ খাবলৈ পকেটত পইচা নহ'লে মিয়াখেদা আন্দোলন কৰে। শৃংখল চলিহাই আমাক হেংদাঙৰ ভয় খুৱাই লাভ নাই। আমাৰ মুছলমান ল'ৰা ছোৱালী SP DC ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব। হুংকাৰ আম আদমি পাৰ্টিৰ নেতা আখতাৰুল ইছলাম হাজৰিকাৰ। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। শৰীৰত হাফ পেণ্ট, মাংস নথকা শৃংখল চলিহাই হেংদাঙৰ কথা ক'লে শোভা নাপায় বুলি মন্তব্য কৰে। শৰীৰত মাংস নথকা শৃংখল চলিহাই কেনেকৈ যুদ্ধ কৰিব? মুছলমান সমাজত হেংদাঙতকৈ কিতাপ আৰু কলমেই শ্ৰেষ্ঠ। মিয়াখেদা আন্দোলন একাংশ জাতীয় সংগঠনৰ বাবে টকা ঘটা মাধ্যম। নিজৰ পকেটৰ কথাহে চিন্তা কৰে একাংশ জাতীয়বাদী নেতাই। এটা মদ খাবলৈ পকেটত পইচা নহ'লে মিয়াখেদা আন্দোলন কৰে একাংশ জাতীয়বাদী নেতাই। শৃংখল চলিহাই আমাক হেংদাঙৰ ভয় খুৱাই লাভ নাই। আমাৰ মুছলমানৰ ল'ৰা ছোৱালী SP DC ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব। হুংকাৰ আম আদমি পাৰ্টিৰ নেতা আখতাৰুল ইছলাম হাজৰিকাৰ। এটা শৰীৰত হাফ পেণ্ট, মাংস থকা শৃংখল চলিহাই হেংদাঙৰ কথা ক'লে শোভা নাপায় বুলি মন্তব্য কৰে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। সাৱধান হওক, ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত। 7খনকৈ জিলাত 30 জানুৱাৰীলৈকে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোন কোন জিলাত হ'ব এতিয়া ধাৰাসাৰ বৰষুণ সবিশেষ জনাই আছোঁ আপোনালোকক। সাৱধান হওক, ৰাজ্যত হ'ব এতিয়া ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত। আজি 7খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 30 জানুৱাৰীলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। বজ্ৰপাতৰ লগতে হ'ব ধুমুহা বৰষুণ। আজি কোন কোন জিলাত হ'ব ধাৰাসাৰ বৰষুণ আপোনালোকক জনাই আছোঁ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু 29 জানুৱাৰীটো 7খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ক'ত ক'ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আপোনালোকক জনাই আছোঁ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়াৰ জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 30 জানুৱাৰীটো 7খন জিলাত এতিয়া জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। স্বামী বাবুল দেউৰীৰ সৈতে পত্নীৰ ভয়ংকৰ কাণ্ড। স্বামীৰ জীৱন শেষ কৰি দিলে পত্নীয়ে। এটা ঘটনাক লৈ চাঞ্চল্যকৰ পৰিৱেশ। পত্নীৰ কোঠাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ।
পাৰিবাৰিক কণ্ডলৰ বাবে পত্নীয়ে নিঃসংগভাৱে শেষ কৰিলে নিজৰ স্বামীক। স্বামীৰ মূৰত কুঠাৰে ঘপিয়াই পত্নীৰ অকপট স্বীকাৰোক্তি। এটা নিঃসংগ হত্যাকাণ্ডৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হয়। মৰিগাঁও কহুৱাটীত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। স্বামী বাবুল দেউৰীক হত্যাৰ পাছতে এতিয়াও ৰঙাঘৰৰ আলহী পত্নী কৌশল্যা। স্বামী বাবুল দেউৰীক ঘৰৰ কোঠাতে কুঠাৰে শেষ কৰে পত্নী কৌশল্যাই। ঘাতক পত্নী কৌশল্যাক জেৰাৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে। পত্নীৰ কুঠাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ। পাৰিবাৰিক কণ্ডলৰ বাবে পত্নীয়ে নিঃসংগভাৱে শেষ কৰিলে নিজৰ স্বামীকে। আৰু দিবলৈ এই মুহূৰ্তত পৰৱৰ্তী খবৰ, এটা অতিকৈ বেয়া খবৰ। বন্ধ হ'ব এতিয়া আয়ুষ্মান ভাৰত আঁচনিৰ বিনামূলীয়া চিকিৎসা। লাখ লাখ ৰোগীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ। হঠাৎ আয়ুষ্মানৰ আঁচনিৰ বিনামূলীয়া চিকিৎসাৰ বন্ধৰ সিদ্ধান্ত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, হঠাৎ বন্ধ হৈ গ'ল আয়ুষ্মান ভাৰত আঁচনি। হস্পিটেলত নাপাব এতিয়া আয়ুষ্মান ভাৰত আঁচনিৰ বিনামূলীয়া চিকিৎসা। লাখ লাখ ৰোগীৰ মাজত লাগিছে হাহাকাৰ। আয়ুষ্মান ভাৰত আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ বেয়া খবৰ আহি পৰিছে। শ শ চিকিৎসালয়ত এতিয়া বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা। 600খনকৈ চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা। আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসাৰ বন্ধৰ হুংকাৰ 600খন ব্যক্তিগত চিকিৎসালয়ত। এটা দুখীয়া দৰিদ্ৰৰ বিনামূলীয়া চিকিৎসা বন্ধৰ খবৰৰ পাছতেই এতিয়া হাহাকাৰ পৰিৱেশ। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ঘোষণা কৰে বিনামূলীয়া চিকিৎসাৰ বন্ধৰ কথা। কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত হস্পিটেলক পৰিশোধ কৰা নাই বিনামূলীয়া চিকিৎসাৰ ধন। এটা হাৰিয়ানাৰ 600 ব্যক্তিগত হস্পিটেলক 450 কোটি টকা এতিয়াও পৰিশোধ কৰা নাই কেন্দ্ৰই। মাত্ৰ 10-15% ধন পৰিশোধ কৰিয়েই চৰকাৰে দায়িত্ব সামৰাৰ অভিযোগ আহি পৰিছে। ইণ্ডিয়া মেডিকেল এছ'চিয়েশ্যনৰ ঘোষণাৰ পাছতেই এতিয়া 1.2 কোটি হিতাধিকাৰী পৰিছে বিপদত। হাৰিয়ানাৰ হস্পিটেলত বিনামূলীয়া চিকিৎসাৰ বাবে যোৱা অসমৰ ৰোগীও পৰিব পাৰে এতিয়া বিপদত।